এই ভিডিঅ'টো মই ওচৰ চুবুৰীয়া কেইগৰাকীমান নিকৃষ্ট মানসিকতাৰ মানুহৰ বাবে বিশেষকৈ এই ভিডিঅ'টো মই বনাইছোঁ। প্ৰথম কথাটো হৈছে মোৰ পিছত লাগি লাভ নাই। দ্বিতীয় কথাটো হৈছে মই হাৰমনা ছোৱালী নহয়। গতিকে এটা কথা আপোনালোকে চিন্তা কৰক, আপোনালোকৰ ল'ৰা ছোৱালীক কি জ্ঞান দিছে আৰু আপোনালোকৰ বৃদ্ধ অৱস্থাত বেয়া সময়খিনিত আপোনালোকৰ পৰিস্থিতিটো কেনেকুৱা হ'ব পাৰে, আপোনালোকৰ ল'ৰা ছোৱালীয়ে আপোনালোকক সেৱা শুশ্ৰূষা কৰিবনে, বৃদ্ধাশ্ৰমত ৰাখিব, সেই কথাটো চিন্তা কৰক। বেলেগৰ সমালোচনা কৰি বা মোৰ পিছত লাগি পেলাই একো লাভ নাই, কাৰণ সেইকণ জ্ঞান মোৰ আছে বা মই যিখিনি ধৰি লওক মোৰ অভিজ্ঞতা হৈছে সেইখিনি মই বুজি পাওঁ কি ভাল কি বেয়া। বহুতখিনি তিক্ততা পাই বহুখিনি অভাৱ অভিযোগৰ পিছত মই আজিৰ এইখিনি স্থিতি পাইছোঁ। গতিকে সেইখিনি কথা মই আপোনালোকৰ দৰে নিকৃষ্ট মানসিকতাৰ কিছুমান মানুহৰ পৰা শিকিব লাগে বুলি বা আয়ত্ব কৰিব লাগে বুলি মই প্ৰয়োজনবোধ কৰা নাই। উত্তৰ মই নিদিওঁ, কাৰণ বিভিন্ন কথা মোৰো কাণত পৰে, বিভিন্ন কথা ময়ো শুনা পাওঁ, কিন্তু মোৰ সময় নাই আপোনালোকৰ নিচিনা ঘণ্টাই ঘণ্টাই বাটত লেকচাৰ দিবলৈ বা আৰ ঘৰে তাৰ ঘৰে গৈ পেলাই আনৰ কথা সমালোচনা কৰিবৰ কাৰণে মোৰ সময় নাই। সেইটোৱে আপোনালোকৰ আৰু মোৰ মাজত পাৰ্থক্য। কিন্তু যেতিয়া সীমা চেৰাই যায়, যেতিয়া কথা শুনাৰ মানে প্ৰকোপটো বাঢ়ি যায়, তেতিয়া কিছুমান কথা ক'ব লাগে বুলি প্ৰয়োজন বোধ কৰোঁ। কিন্তু দুখ কৰি বা হতাশা কৰি বা নিজে কিবা এটা মানে বেয়া পাই পেলাই তেনেকৈ ভাবি পেলাই কোৱা নাই, কিন্তু আপোনালোকলৈ মোৰ পুতৌ জন্মে, সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কাৰণ যিহেতুকে আপোনালোকো মোৰ একেখন গাঁৱৰে মানুহ নহয় জানো, গতিকে আপোনালোকৰ বহুমূলীয়া সময়খিনি এনেকৈ নষ্ট হৈ থকাটো মই নিবিচাৰোঁ। কাৰণ মানুহৰ চিন্তাধাৰা কিমান আগবাঢ়িছে, গতিকে মানুহ কিমানখিনি আগুৱাই গৈছে, গতিকে সেই ক্ষেত্ৰত সেইখিনি বস্তু নিজে যিহেতু দেখিছোঁ, বাহিৰৰ জগতখন, বাহিৰৰ কথা বতৰা হয়নে, সেইকাৰণেহে এই কথাষাৰ মই কৈছোঁ। গতিকে আপোনালোক ইমান নিকৃষ্ট ঠেক মানসিকতালৈ এতিয়াও আছে, মিছামিছি আধুনিক ড্ৰেছযোৰ গাত ওলমাই লৈ পেলাই আধুনিকতাৰ মানে যি কথা কয় সেইবোৰৰ কোনো যুক্তি নাই যদি আপোনালোকৰ মানসিকতাটো আধুনিক কৰিব পৰা নাই। কাৰ ঘৰত কি হৈছে, কাৰ কথা কেনেকুৱা কি বতৰা, সেইবোৰ মাথা মাৰিবৰ কাৰণে আপোনালোকৰ কথা নাই। প্ৰত্যেক মানুহৰ ঘৰৰ কথা চিন্তা কৰিবৰ কাৰণে বা প্ৰত্যেক মানুহৰ সমস্যা নাইকিয়া কৰিবৰ কাৰণে নিজৰ গাৰ্জেন আছে বা নিজৰ পৰিয়ালবৰ্গ আছে বা নিজৰ কথা আছে। গতিকে তেওঁলোকে নিজে চিন্তা কৰিব, মোৰ ঘৰত যদি কিবা সমস্যা হৈছে সেইখিনি ঠিক কৰিবৰ কাৰণে মই আছোঁ, মোৰ মা দেউতা আছে। গতিকে সিমানখিনিয়ে যথেষ্ট। আপোনালোকে কিয় মিছামিছি CCTVৰ কাম কৰিব লাগে, বা ধৰি লওক আপোনালোকে কিয়নো মিছামিছি এইবোৰ মানে আৰু কথা তাৰ কথা মাথা মাৰি মোৰ কথা চিন্তা কৰাৰ ইমান প্ৰয়োজন নাই নহয়। আপোনালোক কিমান শুভ চিন্তক সেয়া মোৰ আগতেই দেখা গৈছে। যেতিয়া মই মনত ইচ্ছা থকা ছাবজেক্টটো লৈ পেলাই পঢ়িব নোৱাৰিলোঁ পইচাৰ অভাৱত, তেতিয়া ক'ত মৰিছিল আপোনালোকৰ নিচিনা মানুহ, তেতিয়াতো সহায় কৰিবৰ কাৰণে ওলাই অহা নাছিল। গতিকে এতিয়া আপোনালোকে মিছামিছি ধৰি লওক, মই মোৰ ভাল দিন বুলিয়ে মই কৈছোঁ, এইকাৰণে কৈছোঁ মই যিখিনি পঢ়ি শুনি কষ্ট কৰি আজি যিটো পৰ্যায় পাইছোঁ সেইবাবে মোৰ দৃষ্টিত মোৰ ভাল দিন বুলিয়ে মই কৈছোঁ। এনেকুৱা দিনত আপোনালোকৰ নিচিনা কিছুমান নিকৃষ্ট মানসিকতাৰ কুমানসিকতাৰ কুচিন্তকৰ কোনো প্ৰয়োজন নাই। কাম কৰকচোন, এই ৰ'দত এই কষ্টত যে দিনে নিশাই এনেকৈ যে কষ্ট কৰি আছোঁ, এনেকৈ কাম কৰক, গম পাব। যেতিয়া আপোনাৰ যদি কোনোবা সন্তানে কৈছে সেই সন্তান যদি মোৰ আজি মাৰ অসুখ বিসুখ বা বেমাৰী, গতিকে সেই বস্তুটো মই ক্লাছ 7ৰ পৰা আজি পৰ্যন্ত মই সেইখিনি লৈ পেলাই এইখিনি পঢ়ি শুনি সম্পূৰ্ণ ঘৰ এখন চম্ভালি পেলাই যে মই এইখিনি কৰিছোঁ, সেইখিনি বস্তু মই জানো। যদি আপোনালোকৰ সন্তানৰ ক্ষেত্ৰত যদি তেনেকুৱা হ'লহেঁতেন, হয়তো কোনোবা দিনাখনে এই পৃথিৱী এৰি গ'লহেঁতেন বা কিবা এটা নঘটিবলগীয়া হ'লহেঁতেন বা পঢ়া শুনাত কেতিয়াও আগুৱাই যাব নোৱাৰিলেহেঁতেন। গতিকে যিকোনো এটা কথা ক'বতো বহুত সহজ, ক'ব খুব সুন্দৰকৈ কথাবোৰ পাৰি, কিন্তু যেতিয়া নিজৰ লগত কিবা এটা ঘটনা ঘটে তেতিয়া সেই বস্তুটো বুজি পোৱা যায়। বাহিৰৰ পৰা সকলো বস্তুৱে ভাল লাগে, কিন্তু সেই বস্তুটো যেতিয়া ওচৰৰ পৰা দেখিব বা সেই বস্তুটোৰ লগত যেতিয়া চলিব তেতিয়াহে বুজি পাব। গতিকে নজনা নুশুনাকৈ কিবা এটা কথা কৈ দিব পাৰি পটককৈ। মোৰ মা দেউতা বহুত সহজ সৰল, আগৰ পৰা সহজ সৰল, আৰু সেই সহজ সৰলতাৰ সুযোগ লৈ যিমান যি কৰিব লাগে কৰিছে অলৰেডি। গতিকে মই আৰু সেইখিনি ধৰি লওক পঢ়া শুনা বা অভিজ্ঞতা থকা বুলি কৈছোঁ, যিখিনি অভিজ্ঞতাসমূহ হৈছে সেই ক্ষেত্ৰত এতিয়াতো মই তেওঁলোকক সেইখিনি ধৰি লওক তেনেকুৱা তেওঁলোকৰ লগত মই কৰিব দিব নোৱাৰোঁ, বা মোৰ ঘৰখনততো তেনেকৈ মই কাৰোবাক ৰাজত্ব চলাব দিব নোৱাৰোঁ। গতিকে অভিয়াছলি মোক বেয়া পাব সেইখিনি মানুহে, কাৰণ যদি ময়ো মাত নামাতিলোহেঁতেন মা দেউতাৰ দৰেকৈ তেতিয়া হয়তো মোক বহুতে ভাল পালেহেঁতেন, কিন্তু মই চকুৰ আগততো ধ্বংস হ'ব দিব নোৱাৰোঁ নহয় কিছুমান কথা। গতিকে সেই ক্ষেত্ৰত মোক বেয়া পোৱাটো স্বাভাৱিক কথা, বেয়া পাওক, অন্তৰত বেয়া পোৱাটো ৰাখক, কিন্তু আপোনালোকে নিকৃষ্ট মানসিকতাৰ মানুহ সেইটো আপোনালোকৰ লগত আছে, কিন্তু সেইটো বিলাই পেলাই নিজৰ গাঁওখনৰ দুৰ্নাম কিয় কঢ়িয়াই আনিছে যে নিজক নিকৃষ্ট মানসিকতা বা কুচিন্তক বা আৱৰ্জনা বুলিয়ে কৈছোঁ সমাজ এখনৰ। গতিকে সেই আৱৰ্জনাৰ পৰিচয়টো দি পেলাই মিছামিছি গাঁওখনত দুৰ্নাম কিয় কঢ়িয়াই আনিছে? কাৰণ যেতিয়া আপোনালোকক কোনোবা দূৰৰ মানুহে বা আপোনালোকৰ আলহী অতিথিয়ে সোধে কিবা এটা কথা মোৰ,
যেতিয়া আপোনালোকে কয় বেয়া বুলি আৰু সেই মানুহখিনিয়ে যেতিয়া মোক ওচৰৰ পৰা পায় বা ওচৰৰ পৰা জানে তেওঁলোকৰতো চিন্তাধাৰাটো আপোনালোকৰ প্ৰতিয়ে বেয়া হ'ল। গতিকে আপোনালোকে নিজে জানি শুনি আপোনালোকৰ মানে ব্যৱহাৰ বা আপোনালোকৰ পৰিচয়টো নিজে দাঙি ধৰি আছে। গতিকে কাম কৰক, কাম কৰি পেলাই পৰিচয় দিয়ক। যিমানখিনি কৰিছোঁ আজি পৰ্যন্ত একদম শূন্যৰ পৰা এখন ঘৰ মই যিমানখিনি কৰিছোঁ, যিখিনি মানুহে মোৰ শুভচিন্তক বা যিখিনি মানুহে মোৰ লগত আগৰ পৰা লাগি ভাগি আছে বা মোক জানে, তেওঁলোকে গম পাইছে পৰিৱৰ্তনটো। আগতে মোৰ ঘৰখনত আহি পেলাই তেওঁলোকৰ কেনেকুৱা লাগিছিল আৰু এতিয়া আহি পেলাই মোৰ ঘৰখনত কেনেকুৱা লাগিছে। সেই ক্ষেত্ৰত এইখিনি সময়ত আপোনাৰ সন্তানে কি কৰি আছে সেইটো মনোযোগ দিয়কচোন। সিহঁতে যে বিপথে গৈছে, সিহঁতৰখিনি যে আপোনালোকে দেখিছে নে নাই চকুৰে? গতিকে নিজৰটো চিন্তা কৰক, মোৰ কথা চিন্তা কৰিব নালাগে। সেইখিনি জ্ঞান মোক দিছে যে মই কেনেকৈ ঘৰ এখন মেইনটেইন কৰিব লাগে বা মোৰ মা দেউতাক মই কেনেকৈ ৰাখিব লাগে। গতিকে কিছুমান কথা যদি ক'বলৈ যাওঁ বেয়া হ'ব বা তেনেকৈ ছ'চিয়েল মিডিয়াত মই নিজক ইমান উদঙাই দিবও মই বিচৰা নাছিলোঁ। তথাপিও মাজে মাজে মই এটা দুটা ভিডিঅ' আগবঢ়াও, নবঢ়োৱা নহয়। কাৰণ কিছুমান কথাৰ বহুত পিছতহে মই প্ৰত্যুত্তৰটো দিওঁ, আৰু প্ৰত্যুত্তৰ দিব লাগে বুলি মই অৱশ্যে নাভাবোঁ, কাৰণ ভগৱানলৈকে ঠেলি দিওঁ। আৰু তেওঁ যিমানখিনি দিব লাগে উত্তৰ দিছে মোৰ চকুৰ সন্মুখত। এইবাবে ভিডিঅ' বনাইছোঁ মই। নাপায় নকৰিব সেইবোৰ, কাৰণ কোনোবা এনেকুৱাও শুনিছোঁ, শুনা কথা এইবোৰ, মোৰ লগত কিন্তু ৰিলেটেড কথা নহয়। বিভিন্ন ঠাইত তেনেকুৱা মানুহ আছে। হাৰে কোনোবা ল'ৰাই বিয়া পাতিব ওলাইছে, তেওঁৰ বিষয়ে হোৱাই নোহোৱাই কিছুমান কথা লগাব। কোনোবা ছোৱালী বিয়া হ'বলৈ ওলাইছে, তেওঁৰ বিষয়ে হোৱাই নোহোৱাই কথা কিছুমান ওলাব। হাৰে আপোনালোকক CID পোষ্টত ৰাখিছে নেকি? ৰখা নাই নহয়। নিজৰ আছে জ্ঞান গৰিমা, সকলোৱে বিচাৰ বিবেচনা কৰিব। নাপায় নহয়। আপুনি আপোনাৰ সন্তানটিৰ কেনেকুৱা চৰিত্ৰ, আপোনাৰ সন্তানটিয়ে কি কৰিছে, কোন পথে গৈছে, সেইটো নজৰ ৰাখিছেনে নাই? বৰ বেছি দিন নাই বেয়া হ'বৰ কাৰণে, কাৰণ কৰ্মৰ ফল এই পৃথিৱীতে ভোগ কৰি যাব লাগিব। আৰু যিমানখিনি হৈছে বেয়া বা যিমানখিনি দেখিব লাগে সেইখিনি দেখিছোঁ চকুৰে। তাৰপিছতো আমাৰ ক'বৰ কাৰণে সময় নাই বা বহুতখিনি ভাবোঁ আমি কাৰোবাৰ সমালোচনা কৰিব লাগিলে, কাৰণ কিজানি ধৰি লওক সেই প্ৰভাৱটো বেয়া নিজৰ তাতেই পৰে। নাপায়, নিজে কাম কৰক, কাম কৰিলে বুজি পাব কিমান কষ্ট আছে। এদিন দুপৰীয়াও এনেকৈ কাপোৰ চিলাই আছোঁ, কিহৰ কাৰণে? দুপইচা অৰ্জনৰ কাৰণে। কাৰণ যিমানখিনি বেয়া দিন পাৰ কৰি আহিছোঁ যাতে সেইখিনি আৰু পাবলগীয়া নহয়। সেই ক্ষেত্ৰত কিন্তু বহুতখিনি কৰি থাকিব পাৰোঁ, দেখুৱাই চলিব পাৰোঁ, চলাটো নাই সেইটো কথা। বা যিমান যি নহওক ভগৱানে সহায় কৰা বুলিয়ে ক'ম। বিভিন্ন ধৰণৰ টাৰ্ণিং পইণ্ট পাৰ কৰি আজি আহিছোঁ, আৰু যিখিনিয়ে ধৰি লওক কোনোবাই আগুৱাই যাব বিচাৰিছে। আৰু বিভিন্ন লগ সংগ মই এতিয়া পাওঁ, কাটিঙৰ ক্লাছৰ ক্ষেত্ৰতে হওক বা ছ'চিয়েল মিডিয়াত ভিডিঅ' বনোৱাৰ ক্ষেত্ৰতে হওক। গতিকে বহুতৰে মনৰ ভাৱ মই বুজি পাইছোঁ। অকল যে মোৰ ঠাইখিনিত এনেকুৱা মানুহ আছে তেনেকুৱা নহয়, বিভিন্ন ঠাইত চুকে কোণে তেনেকুৱা ধৰণৰ মানুহ। এটা বিষাক্ত পোক বুলি কৈছোঁ, এই জাতিটো পাবই দেখিবলৈ, কাৰণ নিজেও একো এটা নকৰে, নিজেও আগুৱাই যাবৰ কাৰণে পথ বিচাৰি নাপায়ে নে দেখাই নাপায় বুজি নাপাওঁ। কিন্তু কোনোবাই যদি কিবা এটা কৰে, আগুৱাই যায়, তাক কেনেকৈ টানি আনিব পাৰি, কেনেকৈ বদনাম কৰিব পাৰি, কেনেকৈ পিছলৈ ঠেলি যাব পাৰি, এইবোৰ মানসিকতা কিয়? আপোনালোকৰ শিক্ষাৰ মানদণ্ডটো ক'ত? আগতে যে বেগটো লৈ পেলাই স্কুলত গৈছিল, নাভাবিব যে যথেষ্টখিনি ডিগ্ৰী লৈছে মানে আপুনি অভিজ্ঞ লোক। আপোনাৰ মগজুটো বহুত ঠেক মানসিকতাৰ হ'ব পাৰে। সেই সকলোখিনি বুজি পাওঁ, সকলোখিনি জানো কোন মানুহে কেনেকুৱা কথা কয়। আৰু যিখিনি মানুহে কিন্তু বেছিকৈ এই সমালোচনাটো বা বেলেগৰ এটা কথা কয়, তেওঁলোকৰ ঘৰতে কিন্তু আৱৰ্জনা বহুত মানে চপাই ৰাখিছে। তেওঁলোকে ভাবে যে সেই কথাটো কোনেও গম নাপায়। ময়ো জানো যিখিনি আপোনালোক যোনে যোনে ধৰি লওক কৈছে সেই সকলো কথা কওঁ। আপোনালোকে ভাবে নেকি যিখিনি মানুহক কৈছে অকল আপোনালোকক ভাল পায়? সেই মানুহখিনিয়ে মোকো কৈছে, কাৰণ সেই মানুহখিনিৰো নেচাৰ সেইটো। নাৰদৰ দৰে আজি আপোনাৰ লগত ক'ব, কালি মোৰ লগত ক'ব। গতিকে সেই মানুহখিনিয়েও আপোনাৰ বিশেষত্বটো মোক জনাইছে নহয়। আপোনাৰ ঘৰতে দেখোন এসোপামান আৱৰ্জনা লৈ আছে। কেনেকুৱা কেনেকুৱা পৰিস্থিতি, হয়তো সেইবোৰ যিবোৰ পৰিস্থিতিৰ মাজত আপুনি জীয়াই আছে বা যিবোৰ পৰিস্থিতি লৈ পেলাই আপুনি আনৰ সমালোচনা কৰিব পাৰিছে, সেইবোৰ পৰিস্থিতিৰ যদি মুখামুখি হ'লোহেঁতেন মই বা মোৰ কোনোবা পৰিয়াল, হয়তো জীয়াই নাথাকিলেহেঁতেন। কাৰণ আমাৰ আত্মসন্মান আছে, সেইটো কথা। মোৰ ঘৰৰ মোৰ কেনেকুৱা সমস্যা বা কাক মই কেনেকৈ পৰিচালনা কৰিব লাগে সেই বস্তুটো মই জানো। মোক জ্ঞান দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু শুভচিন্তক হিচাপে মোৰ ভুলটো আঙুলিয়াই দিলে মই নিশ্চয় গ্ৰহণ কৰিম, কিন্তু সমালোচনাৰে নহয়। আৰু আপোনালোকক মই মানুহ বুলিয়ে নাভাবোঁ। প্ৰথম কথাটো, যিবোৰ আপোনালোকে এইবোৰ মানে কৈ যে আছে, কিবা যে কৰি আছে, আৰু মোৰ একো ক্ষতি হোৱা নাই। কিন্তু নিজৰ বহুমূলীয়া সময়খিনি ভালকৈ ৰাখিব, সেইটো মোৰ এটা অনুৰোধ। নিজৰ গাঁৱৰ মানুহ বুলি পেলাই কাম কৰক ভালদৰে। সময় বহুত তীব্ৰ গতিত গৈ আছে, গতিকে উন্নতিৰ কথা চিন্তা কৰক। নিজৰ সন্তানক ভাল গতি লগাওক, ভাল হওক, সেইটোৱে বিচাৰোঁ। নিজৰ গাঁৱৰ মানুহখিনিৰ ভাল হ'লে। কিন্তু আনৰ সমালোচনা কৰি, মোৰ সমালোচনা কৰি মোৰ কথা কৈ কাৰো একো লাভ নাই। কাৰণ মই নিজে নিজৰ স্থিতিত অটল, ভগৱান বিশ্বাসী, আৰু মই কোনো ধৰণৰ হাৰ মনা ছোৱালী নহয়। গম পাইছে ইতিমধ্যে, ইমান দিনে যিমানখিনি ধৰি লওক ক'লে, যিমানখিনি খেলিলে, আৰু যিমানখিনি ধৰি লওক আপোনালোকে গান গালে বুলিয়ে কৈছোঁ, কিবা জানো পাইছে? একোতো পোৱা নাই, একোতো লাভ হোৱা নাই। অথচ বহুমূলীয়া সময়খিনি অপচয় কৰি আছে। আনক কপি তেনেকৈ নকৰিব। যিটো বস্তুত আপোনাৰ ৰুচি নাই সেইটো বস্তু আনক কপি কৰিবলৈ গৈ পেলাই সময় নষ্ট কৰা বুলি কয় সেইটো। যিটো ইচ্ছা আছে সেইটো কামেৰে আগুৱাই যাওক। আৰু যদি আপুনি বেয়া পায়, নামাতিব।
ধৰি লওক নাচাব, তেতিয়াতো কোনো কথা নাই। কিন্তু নাপায় নহয়, আনৰ মানে আগুৱাই যোৱা সফলতাৰ বাটত কাঢ়ি ধৰি পেলাই থিয় দিবৰ কাৰণে নাপায়। ভগৱানে আপোনালোককো এনে নেৰে, তাৰমানে তাৰ ফলটো পাব যিমানখিনি পাব লাগে। সেইটো কথা। বাকী ভালে থাকিব, সকলো ভাল হওক, সকলোৰে ওচৰ চুবুৰীয়াৰে হওক বা সকলোখিনি মানুহৰে ভাল হওক। কিন্তু নাপায়, যিসকলৰ এইটো নেচাৰ আছে, এইবোৰ নেচাৰ ত্যাগ কৰি নিজৰ কাম ধান্দাত, লগতে নিজৰ পৰিয়ালত নিজৰ ল'ৰা ছোৱালী কোন দিশে গতি কৰিছে অকণমান চকু মেলি চাওক, তেতিয়া উন্নতি হ'ব। নিজৰ পৰিয়ালটোৰো উন্নতি হ'ব, সমাজখনৰো উন্নতি হ'ব। বিভিন্ন কথা ক'বলৈ মন যায়, বহুত ক্ষোভ আছে মনত, কিন্তু এইবোৰ কৈ পেলাই মানে মোৰ মন নাযায় ছ'চিয়েল মিডিয়াটো মিছামিছি লেতেৰা কৰিবৰ কাৰণে। কাৰণ যিমানখিনি দেখিছোঁ শুনিছোঁ, এটা ভাল যাতে বাৰ্তা যায় সেনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। কিন্তু কেতিয়াবা সীমা চেৰাই যায় কিছুমান কথাত, কিছুমান মানুহৰ। আৰু ভাল মানুহ এজন, যিজন মানুহ নিকা, যিজন মানুহ অভিজ্ঞ, তেওঁৰ কথা শুনিব পাৰি। কিন্তু যাৰ ধৰি লওক মানে কথা শুনাটো দূৰৰে কথা, ঘৃণা উপজে, বুজি পাইছেনে? কাৰণ এনেকুৱা ধৰণৰ কিছুমান কৰ্ম কৰি পেলাই আছে বা এনেকুৱা ধৰণৰ এটা মাইণ্ড ছেট লৈ আছে, সেই মানুহখিনিলৈ মোৰ ঘৃণা উপজে, পুতৌ উপজে। সেই মানুহখিনিৰ মুখত যেতিয়া কিছুমান কথা শুনিবলৈ পাওঁ, লাজ লাগে জীৱশ্ৰেষ্ঠ মানৱ হিচাপে। সেইটো কথা। প্ৰত্যেকটো কামতে, কোনটো কামত বাধা প্ৰদান কৰা নাই ভাবকচোন, প্ৰত্যেকটো কামতে। কিন্তু হাৰ মনাব পৰা নাই, সেইটো কথা। ক'তোৱে শান্তি নাই আপোনালোকৰ, তাৰমানে কোনো মানুহ আগুৱাই যাব নালাগে, নিজেও নাযায়, সেনেকুৱা কথা। নিজেও যদি কিবা এটা কৰিব পাৰিছে ভাল কাম সমাজখনৰ কাৰণে, সেইটো এটাও বেলেগ কথা। নিজেওতো একো কৰিব পৰা নাই, আনৰ সমালোচনা কৰি কি পাব, কি পাইছে? একো লাভ নাই। নিজৰ পৰিয়ালটো চিন্তা কৰকচোন, কোনটো দিশত গতি কৰি আছে। লাজ নালাগে নে? কিমান কেইটা ভিডিঅ' দিলোঁ এতিয়ালৈকে, সেই নেচাৰ পৰিৱৰ্তনেই হোৱা নাই। লাজ নালাগে? চি, মানে কি ক'ম আৰু। দিয়ক আৰু সুমতি দিয়ক ভগৱানে আপোনালোকক, ভালে হওক দিয়কচোন। বাকী গোটেইখিনি উত্তৰ তেখেতেই দিব, নেদেখাজনে। দেখা যাব কি হয়। ভালে থাকক।